মেথছৰ চিলেবাছ মেথছৰ অকল আপুনি 15টা বস্তু ক্লিয়াৰ কৰক, মই 100% গ্যাৰাণ্টি দি ক'ব পাৰিম। আপুনি যদি অসম পুলিচ AB UB APR বা গ্ৰেড 3 গ্ৰেড 4 এক্সামত বহে, আপোনাৰ যিমান কেইটা মেথছৰ কোৱেশ্চন আহিব আপুনি গোটেই কেইটাৰ শুদ্ধ এনসাৰ কৰিব পাৰিব। আজিৰ এইটো ভিডিঅ'ত আমি অসম পুলিচ AB UB APR গ্ৰেড 3 আৰু গ্ৰেড 4 মেথছৰ চিলেবাছৰ বিষয়ে আলোচনা কৰিম। অকল চিলেবাছে নহয় আৰু কোনটো চিলেবাছৰ পৰা কেনে ধৰণৰ কোৱেশ্চন আহে সেই কেইটাও বস্তু আলোচনা কৰিম। মেথছ এনেকুৱা এটা সাবজেক্ট, আপুনি যদি মেথছৰ বিষয়ে যদি নাজানে আৰু ইংলিছ গ্ৰামাৰৰ বিষয়ে যদি নাজানে, তেতিয়াহ'লে আজিৰ ডেটত এক্সাম পাছ কৰাটো আপোনাৰ কাৰণে খুবেই কঠিন হৈ পৰিব। আপুনি যদি 10টা মেথ কমপ্লিট কৰে, যদি 10 ধৰণৰ আপুনি যদি সন্দেহ ক্লিয়াৰ কৰে মেথছৰ ওপৰত, তেতিয়াহ'লে আপুনি 100টা কোৱেশ্চনৰ এনসাৰ কৰিব পাৰিব। আৰু জেনাৰেল নলেজ যদি আপুনি 1000টাও মুখস্থ কৰে, তথাপিও আপোনাৰ মনত সন্দেহ থাকিব যে এই কেইটাৰ ভিতৰত কোৱেশ্চন কমন আহিব না নাই। তো মেথছত ধ্যান দিয়ক। আপুনি যদি মেথছত অকমান উইক, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। মেথছৰ প্ৰতি আপোনাৰ যিটো ভয় অন্তৰৰ পৰা একেবাৰে দূৰ হৈ যাব। মেথছৰ চিলেবাছটো আমি সহজৰ পৰা টানলৈকে যাম। তো 15টা চেপ্টাৰৰ ভিতৰত 15 নম্বৰত আহে আমাৰ সংখ্যা, অৰ্থাৎ নাম্বাৰ চিষ্টেম। নাম্বাৰ চিষ্টেমটো কেনেকৈ ইয়াৰ সন্দেহটো ক্লিয়াৰ কৰিব লাগে। নাম্বাৰ চিষ্টেমৰ প্ৰথমতে নাম্বাৰ চিষ্টেমৰ যিখন টেবিল আছে, সেই টেবিলখন মুখস্থ কৰক। সেই টেবিলখনৰ পৰাই আপোনাৰ কোৱেশ্চন আহিব আৰু ইয়াৰ কোৱেশ্চন ইমানো টাফ নাহে। এনেকুৱা কোৱেশ্চন আহিব যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল, তলৰ 4টা অপশ্যন দি থৈ দিয়া থাকিব যে তলৰ ভিতৰত কোনটো হয়, বা এনেকুৱা কোৱেশ্চন আহিব যে তলৰ কোনটো আটাইতকৈ সৰু পূৰ্ণ সংখ্যা। ঠিক আছে, আপুনি নাম্বাৰ অফ চিষ্টেমৰ এইখিনিয়ে কোৱেশ্চন আপোনাৰ আহিব। ইয়াৰ পিছত 14 নম্বৰত আহিব আপোনাৰ মৌলিক পাটিগণিতীয় প্ৰক্ৰিয়াসমূহ, অৰ্থাৎ বদমাছ ফৰ্মুলাৰ যিবিলাক সমাধান আছে সেইটো। বদমাছ ফৰ্মুলাৰ যিটো সমাধান নিয়মটো আমি সকলোৱে জানো। প্ৰথমতে ইয়াৰ ব্ৰেকেটৰ কামটো কৰিব লাগে, তাৰপিছত ভাগৰ কামটো কৰিব লাগে, তাৰপিছত পূৰণৰ কামটো কৰিব লাগে, তাৰপিছত যোগৰ কামটো কৰিব লাগে, তাৰপিছত আহি যায় ইয়াৰ বিয়োগটো। ঠিক আছে, এইটো ফৰ্মুলাত যিটো আমি সমাধান কৰোঁ ইয়াকে বদমাছ ফৰ্মুলা বুলি কয়। আৰু ইয়াৰ পৰা আপোনাৰ এটা নহয় এটা কোৱেশ্চন আপোনাৰ 100% আহিব। তো মই এটা উদাহৰণৰ সৈতে আপোনাক দেখাই দি আছো যে এইটো চেপ্টাৰৰ পৰা কেনেধৰণৰ কোৱেশ্চন আহে। ব্ৰেকেট -13 ব্ৰেকেট প্লাছ ব্ৰেকেট -24 ডিভাইডেড 4 -2 ইনটু ব্ৰেকেটৰ ভিতৰত -3, এইটো সৰল কৰিব কৈছে। ঠিক আছে, ইয়াৰ উত্তৰটো কি আহিব? বা আৰু এটা মই উদাহৰণ দি কৈ আছো, যেনেকুৱা যে 12 × 8 ডিভাইডেড 4 -4 ইকুৱেল টু। ঠিক আছে, এনেকুৱা কোৱেশ্চন আহিব, তলত 4টা অপশ্যন থৈ দিয়া থাকিব। আপুনি বদমাছ ফৰ্মুলাত এইটো মানে ইয়াৰ মানে মানটো ওলাব লাগিব। তো ইমানো টাফ নাহে আৰু এইবিলাক ইমানো টাফ কোৱেশ্চন মই আলোচনা কৰা নাই, লাহে লাহে টাফৰ পিনে গৈ আছো। আপোনাৰ 13 নম্বৰত আহিব দশমিক আৰু ভগ্নাংশ। তো দশমিক আৰু ভগ্নাংশত বহুতৰে বহুত ধৰণৰ সন্দেহ থাকে। তো এইটো সন্দেহ আগত আপুনি আপোনাৰ ঘৰতে ক্লিয়াৰ কৰি ল'ব। তো ইয়াৰ ওপৰত কোৱেশ্চন কেনেধৰণৰ আহিব পাৰে। প্ৰথম কোৱেশ্চনটো যিটো ইয়াৰ ওপৰত আহে, সেইটো মানে আপোনাক ভগ্নাংশ ওলাবলৈ নিদিয়ে। প্ৰথম অহাৰ চান্সটো আছে যে ভগ্নাংশ কেইটামান তলত দি থৈ দিব, ইয়াৰে কোনটো মিশ্ৰ ভগ্নাংশ, কোনটো প্ৰকৃত ভগ্নাংশ, কোনটো অপ্ৰকৃত ভগ্নাংশ, কোনটো সদৃশ্য ভগ্নাংশ, কোনটো অসদৃশ্য ভগ্নাংশ, এইটোৱে ওলাব লাগে। নিশ্চয় বুজি পাইছে। তলত মানে ওপৰত 5টা 6টা আপোনাক সংখ্যা বা ভগ্নাংশ দি থৈ দিব। ইয়াতে তাতে কোৱেশ্চনটো এনেকুৱা আহিব যে তলৰ কোনটো সদৃশ্য ভগ্নাংশ। ঠিক আছে, অপশ্যনত বহুত কেইটা দি থৈ দিয়া থাকিব, বা কোৱেশ্চনটো এনেকুৱা দিব যে তলৰ কোনটো মিশ্ৰ ভগ্নাংশ। ঠিক আছে, তো এনে ধৰণৰ কোৱেশ্চন আহিব আপোনাৰ দশমিক আৰু ভগ্নাংশ চেপ্টাৰৰ পৰা। আৰু নাম্বাৰ 12ত আপোনাৰ আহিব লসাগু আৰু গসাউ। লসাগু আৰু গসাউ আমি ওলোৱাৰ যিটো নিয়ম, সেইটো আমি সৰুৰে পৰা শিকি আহিছো। তো এইটো একেবাৰে সহজ বস্তু, ইয়াত বুজাই দিয়াৰ একোৱেই নাই। তথাপিও ইয়াত কোৱেশ্চনটো কেনেধৰণৰ আহে, তো মই সেইটো আপোনাক কৈ আছো। ইয়াৰ যিটো প্ৰথম কোৱেশ্চন পেটাৰ্ণ হয়, এইটো ডাইৰেক্ট এনেকুৱা কৈ দিয়ে যে অমুক অমুক অমুকৰ লসাগু উলিওৱা। ঠিক আছে, বা এনেকুৱা হ'ব পাৰে যে অমুক অমুক অমুকৰ গসাউ উলিওৱা। এইটো হৈছে একদম বেছিক, কিন্তু আপোনাক ইমানো সহজ নিদিয়ে। আপুনি এইটো ইয়াৰ মানে ওপৰৰ যিটো ষ্টেপ আছে যে ইমান ইমান ইমানৰ লসাগু আৰু ইমান ইমান ইমানৰ গসাউৰ বিয়োগফল কিমান। ঠিক আছে, বিয়োগফলটো আপোনাৰ অপশ্যনত 4টা থৈ দিয়া আছে যে এনেকুৱা কিবা এটা সংখ্যা দিছে, ইয়াৰ লসাগু আৰু ইয়াৰ গসাগুৰ বিয়োগফল।
ঠিক আছে অপশ্যনৰ যিটো আছে আপুনি সেইটো ওলাব অকল বিয়োগফল নহয় ইয়াৰ পূৰণফল ভাগ যোগ সকলোখিনি প্ৰয়োজন ঠিক আছে যেটো নেক্সট ইয়াৰ যেটো নেক্সট কোশ্চেনৰ যেটো প্যাটাৰ্ন আহে সেইটো হৈছে যে লসাগু আৰু গসাউৰ যেটো ফৰ্মুলা ঠিক আছে লসাগু ইকুৱেল সংখ্যা দুটাৰ পূৰণফল ডিভাইডেড গসাউ হয় না আৰু গসাউৰ ফৰ্মুলাটো হৈছে যে সংখ্যা দুটাৰ পূৰণফল বাই গসাউ তো এই ফৰ্মুলাৰ ওপৰত মানে আটাইতকৈ বেছি কোশ্চেন মানে বহুতবাৰ ৰিপিট হোৱা কোশ্চেন হৈছে এই মানে লসাগু আৰু গসাগুৰ চেপ্টাৰৰ পৰা এইটো ফৰ্মুলা মানে এইটো ফৰ্মুলাকে বহুত ভুল ভালকে দিয়ে যে শুদ্ধ ফৰ্মুলা কোনটো তলত চাৰিটা অপচন থৈ দিব চাৰিটাৰ ভিতৰত যেটো শুদ্ধ হয় আপুনি হেতুৱে টিক চিন কৰিব লাগিব তো আপুনি সেই ফৰ্মুলাখিনি মুখস্থ ৰাখিব আৰু গসাগু লসাগুটো ওলাব এইটো সহজ বস্তু আপুনি পাবই তো ইমানো বস্তুখিনি টাপ নাহে তো মই এতিয়াও টাপত যোৱা নাই লাহে লাহে গৈ আছো 11 নম্বৰত আহিব আপোনাৰ অনুপাত আৰু সমানুপাত ঠিক আছে অনুপাত উলিওৱা তো অনুপাত ইয়াৰ ওপৰত কেনে ধৰণৰ কোশ্চেন আহে যেনেকুৱা একদম যেটো ফাৰ্স্ট স্টেপ ইয়াৰ কোশ্চেনৰ প্যাটাৰ্নৰ যে এখন ক্লাছত মুঠ 60টা ছাত্ৰ ছাত্ৰী আছে ইয়াৰ ভিতৰত 20 জন ল'ৰা আৰু 40 জন ছোৱালী তো ইয়াৰ কিমান অনুপাতে কিমান অনুপাত ল'ৰা কিমান অনুপাত ছোৱালী আছে তো এইটো একেবাৰে সহজ বস্তু আপোনালোকে মানে ইজিলি এইবিলাক কোশ্চেন ওলাব পাৰিব কিন্তু ইয়াৰ যেটো অকমান নেক্সট স্টেপ আছে সেইটো কেনেকুৱা হয় যে এটা আয়তৰ দিগ আৰু প্ৰস্থ 5:3 ঠিক আছে এটা আয়তৰ দিগ আৰু প্ৰস্থ 5:3 আয়তৰ দিগ যদি 20 সেন্টিমিটাৰ হয় তেতিয়া হলে প্ৰস্থ কিমান হ'ব ঠিক আছে ইয়াৰ যেটো নেক্সট স্টেপ আছে ইয়াৰ মানে প্যাটাৰ্নটো এনেকুৱা আহিব পাৰে তো ইয়াৰ নেক্সট এটা কোশ্চেন আছে যে ইমানটা বস্তু ইমান জনৰ মাজত দুজনৰ মাজত ইমান অনুপাতত ভগাই দিলে যে উদাহৰণৰ স্বৰূপে যে 30টা আম ৰাহুল আৰু ৰহিমৰ মাজত 2:3 অনুপাতত ভগাই দিয়া হৈছে তো কাৰ ভাগত কিমানটাকে আম পৰিলে ঠিক আছে ইয়াতকৈ টাপ আৰু কোশ্চেন আপোনাৰ অনুপাত আৰু সমানুপাতত নাহে 10 নম্বৰত আহিব যে শতাংশ অৰ্থাৎ পার্সেন্টেজ ইয়াত মানে আপোনাক পার্সেন্টেজ যিমান পৰিমাণে ওলাব লগিয়া হয় তাতকৈ বেছি পৰিমাণে ইয়াৰ বেলেগ এটা প্যাটাৰ্নৰ কোশ্চেন আহে শতাংশ যেহেতু ইয়াত পার্সেন্টেজ আপোনাৰ ওলোৱা কোশ্চেন 100% আহাৰ চান্স আছে আহিলো কেনেকুৱা আহিব যে ৰহিমে 6ৰ ভিতৰত ইমান নাম্বাৰ পাইছে তেতিয়া হলে ই কিমান শতাংশ নাম্বাৰ পাইছে এইটো কোশ্চেনৰ প্যাটাৰ্ন এনেকুৱা হ'ব পাৰে যে ৰহিমে মুঠ 6 নম্বৰৰ ভিতৰত ই 70% নাম্বাৰ পালে তেতিয়া হলে ই মুঠ কিমান নাম্বাৰ পাইছে এইটো হৈছে ইয়াৰ একদম বেসিক কাৰণ শতাংশ মানে শতাংশ ওলাবই লাগিব কিন্তু এইটো প্যাটাৰ্নত যেটো কোশ্চেন আহে বেছিভাগ মানে পুলিশৰ ক্ষেত্ৰত হেতু কোশ্চেনটো হল যে দশমিকত প্ৰকাশ কৰা আৰু শতাংশত প্ৰকাশ কৰা কিবা এটা সংখ্যা আপোনাক লিখি দিব এইটোক দশমিকত প্ৰকাশ কৰিব লাগে বা কিবা এটা সংখ্যা আপোনাক দি দিব এইটো শতাংশত প্ৰকাশ কৰিব লাগে তো আপুনি হেতুত বেছি ধ্যান দিব কিন্তু আৰু নরমালি যেহেতু পার্সেন্টেজ ওলাব লাগে বা অমুকৰ এনে জাস্ট 28 ৰ 5% কিমান হ'ব বা 30 ৰ 10% কিমান হ'ব এইটো এনে ধৰণৰ কোশ্চেন আহে ইয়াতকৈ টাপ বেছি নাহে আৰু এইটো চেপ্টাৰৰ পৰা 95% কোশ্চেন আহাৰ চান্স আছে যে দশমিকত প্ৰকাশ কৰা নহলে শতাংশত প্ৰকাশ কৰা নেক্সট 9 নম্বৰত আহিব আপোনাৰ পৰিমিতি ইয়াৰ পৰা আপোনাৰ টাপ আৰম্ভ হল ঠিক আছে পৰিমিতৰ ভিতৰত আপোনাৰ আহিব আয়ত ক্ষেত্ৰ বৰ্গক্ষেত্ৰ সামান্তৰিক ত্ৰিভুজ ট্ৰেপিজিয়াম বৃত্ত আৰু আয়তীয় ঘনক আৰু এই কেইটাৰ ভিতৰত কোশ্চেন গোটেই কেইটা সেমে আহিব এই যিকোনো এই কেইটাৰ ভিতৰত যিকোনো এটা কোশ্চেন আহিব আৰু কোশ্চেন সকলোৰে সেম থাকিব যে হয়তো কালি ওলোৱা নহলে পৰিসীমা ওলোৱা নহলে কৰ্ণ ঠিক আছে ইয়াৰ যেটো কালিৰ পদ্ধতি ইয়াৰ যেটো কালিৰ ফৰ্মুলা পৰিসীমাৰ ফৰ্মুলা আৰু কৰ্ণ ওলোৱাৰ যেটো ফৰ্মুলা আছে সেই গোটেই কেইটা মুখস্থ কৰিলে হৈ গল যে আয়ত ক্ষেত্ৰ বৰ্গ সামান্তৰিক ত্ৰিভুজ যে ট্ৰেপিজিয়াম বৃত্ত আৰু আয়তীয় ঘনক কোশ্চেন এটাই আহিব ঠিক আছে হয়তো বৰ্গ ওলোৱা নহলে পৰিসীমা ওলোৱা নহলে কৰ্ণ ওলোৱা এই কেইটা বস্তু যদি আপোনাৰ ক্লিয়াৰ কৰে তেতিয়া হলে পৰিমিতিৰ আপুনি গোটেই কেইটা বস্তু ক্লিয়াৰ নেক্সট আপোনাৰ 8 নম্বৰত আহিব যে কাম আৰু সময় ঠিক আছে টাইম এন্ড ওয়ার্ক রিলেটেড যেটো কোশ্চেন আছে সেইটো আপুনি যিমান সৰু এক্সামত নবহক কিয় আপোনাৰ এইটো কোশ্চেন আহিব আৰু যিমানে ডাঙৰ এক্সামত নবহক কিয় এইটো কোশ্চেন 100% আহিব কিন্তু যিবিলাক অসম পুলিশ এবি ইউবি এপিআৰ বা গ্ৰেড 3 গ্ৰেড 4 যেটো এইটো কোশ্চেনৰ প্যাটাৰ্ন এইটো সহজ আপুনি যিমান হায়াৰ লেভেলৰ এক্সামত যাব সেইটো কোশ্চেনৰ প্যাটাৰ্নটো অকমান টান হৈ যায় কিন্তু এইটো ৰিলেটেড কোশ্চেন আপোনাৰ 100% থাকিব সময় আৰু কাম ৰিলেটেড ইয়াত কোশ্চেনটো কেনে ধৰণৰ হয় ঠিক আছে তো ইয়াৰ যেটো ফাৰ্স্ট প্যাটাৰ্ন কোশ্চেনটো হল যে 5জন মানুহে
10 দিনত যদি এটা কাম কৰিব পাৰে তেতিয়াহ'লে 6জন মানুহে সেইটো কাম কৰোঁতে কিমান দিন লাগিব। এইটো হৈছে ইয়াৰ ফাৰ্ষ্ট পেটাৰ্ণ। নেক্সট পেটাৰ্ণটো আহিব সেম এনেকুৱা যে 6জন মানুহে যদি এটা কাম 24 ঘণ্টাত কৰে, ঠিক আছে, তো সেই কামটো 23 ঘণ্টাত কৰিবলৈ কিমানজন মানুহ লাগিব, বা সেই কামটো 10 ঘণ্টাত কৰিবলৈ কিমানজন মানুহ লাগিব, বা ইয়াত ঘণ্টা নিদি দিনো উল্লেখ কৰিব পাৰে। এইটো কোৱেশ্চন এনেকুৱাও হয় যে এটা কাম কৰোঁতে, ঠিক আছে, এটা কাম কৰোঁতে 70 ঘণ্টা লাগি আছে, তো এই কামটো একদিনত কৰোঁতে কিমানজন মানুহৰ প্ৰয়োজন আছে। তো যদি ফাৰ্ষ্ট আপোনাৰ যদি দিন আৰু সময় দুটাই এড হৈ থাকে তেতিয়াহ'লে হয়তো সময়টোক দিনত কনভাৰ্ট কৰি ল'ব, নহ'লে দিনটোক সময়ত কনভাৰ্ট কৰি ল'ব, এনচাৰটো সহজতে ওলাই আহিব। এইটো ৰিলেটেড কোৱেশ্চন ইমানখিনিয়ে আহে। ইয়াত এইটো যদি আপুনি ক্লিয়াৰ কৰিব পাৰিছে তেতিয়াহ'লে আপোনাৰ একো টেনশ্যনে নাই, আপুনি সময় আৰু কাম ৰিলেটেড কোৱেশ্চনৰ এনচাৰখিনি আপুনি সহজতে ওলাব পাৰিব। ইয়াৰ পিছত 7 নম্বৰত আহিব দ্ৰুতি, সময় আৰু দূৰত্ব, ঠিক আছে। দ্ৰুতি, সময় আৰু দূৰত্ব ৰিলেটেড কোৱেশ্চন আপোনাৰ পাব। ইয়াত আপুনি দ্ৰুতি, দূৰত্ব আৰু সময় ওলোৱাৰ যিটো ফৰ্মুলা আছে সেইটো মুখস্থ কৰি ল'ব। আৰু ইয়াৰ কোৱেশ্চনটো কেনেকুৱা আহিব, এখন ৰেলগাড়ী 90 কিলোমিটাৰ বেগত 15 মিনিট ভ্ৰমণ কৰিলে কিমান দূৰত্ব অতিক্ৰম কৰিব, ঠিক আছে। তো ইয়াত দূৰত্বৰ যিটো ফৰ্মুলা সেইটো জাষ্ট ইউজ কৰিলে আপোনাৰ এনচাৰটো আহি গ'ল। ঠিক এনেকুৱাও কোৱেশ্চন আহিব পাৰে যে এখন ৰেলগাড়ী 50 কিলোমিটাৰ দ্ৰুতিত গতি কৰি আছে, ইয়াৰ 70 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰোঁতে কিমান সময় লাগিব। তো ইয়াত জাষ্ট সময় ওলোৱাৰ যিটো ফৰ্মুলা সেইটো ইউজ কৰিলে ওলাই গ'ল। মুঠতে দ্ৰুতি, দূৰত্ব আৰু সময় এই তিনিটা বস্তু ওলোৱাৰ যিটো ফৰ্মুলা সেইটো মুখস্থ কৰক। আপুনি ইয়াৰ ওপৰত যিমান কোৱেশ্চন নাহক কিয় আপুনি শুদ্ধ এনচাৰ ওলাব পাৰিব। 6 নম্বৰত আহিব আপোনাৰ সৰল সুদ। এই সৰল সুদৰ ওপৰত জাষ্ট আপোনাৰ 3টা কোৱেশ্চনে আহিব। 3টা কোৱেশ্চন যদি ক্লিয়াৰ কৰিব পাৰে তেতিয়াহ'লে আপুনি সৰল সুদৰ ওপৰত সকলোখিনি কোৱেশ্চন এনচাৰ ওলাব পাৰিব। ইয়াৰ প্ৰথম কোৱেশ্চনটো হৈছে যে বছৰি 10 টকা সুদৰ হাৰত যদি এজন ব্যক্তিক আপুনি 10,000 টকা দিয়ে তেতিয়াহ'লে 3 বছৰ পিছত আপুনি মুঠ কিমান টকা পাব, আপোনাৰ মূলধন কিমান টকা পাব। এইটো হৈছে ইয়াৰ মানে একদম বেছিক কোৱেশ্চন। আৰু যিটো ইয়াৰ নেক্সট লেভেলৰ কোৱেশ্চন আহে সেইটো হৈছে যে বছৰি 10 টকা সুদৰ হাৰত যদি আপুনি 10,000 টকা যদি কাৰোবাক দিয়ে তেতিয়াহ'লে 3 বছৰ পিছত আপুনি মুঠ সুদ কিমান পাব, ঠিক আছে। এইটো হৈছে ইয়াৰ এটা বেলেগ টাইপৰ কোৱেশ্চন। আৰু 3 নম্বৰ যিটো কোৱেশ্চন আছে সেইটো সেম তেনেকুৱা যে 10% সুদৰ হাৰত যদি আপুনি কাৰোবাক 10,000 টকা দিয়ে তেতিয়াহ'লে 18 মাসত আপুনি কিমান টকা পাই যাব। বস্তু খুবেই সহজ, মানে গোটেইকেইটাতে বছৰ বছৰ কৰি যেতিয়া আহে আৰু যেতিয়া ইয়াত মাহ কথাটো উল্লেখ কৰি দিয়ে তো চবৰে খেলি মেলি লাগি যায়। তো ইমানো বস্তুটো মানে ভেজাল নহয়। তো যেতিয়াই আপোনাক মানে এনেকুৱা বছৰটোক মাহ কনভাৰ্ট কৰিব বা মাহ বছৰত কনভাৰ্ট কৰিব আপুনি বস্তুটো মিলাই ল'বলৈ চেষ্টা কৰিব, তেতিয়াহ'লে আপোনাৰ এনচাৰটো সহজতে ওলাই আহিব। এই 3 প্ৰকাৰৰ কোৱেশ্চন আপুনি সুদৰ ক্ষেত্ৰত মানে সমাধান কৰাৰ চেষ্টা কৰক, শিকক। আপুনি সৰল সুদৰ যিমান কোৱেশ্চন আহিব গোটেইকেইটাৰ এনচাৰ আপুনি কৰিব পাৰিব। 5 নম্বৰত আহিব লাভ আৰু লোকচান। লাভ আৰু লোকচানৰ ক্ষেত্ৰত আপোনাক 4 প্ৰকাৰৰ কোৱেশ্চন কৰিব পাৰে, ঠিক আছে। এই 4 প্ৰকাৰৰ কোৱেশ্চন যদি আপুনি সলভ কৰিব শিকিছে তেতিয়াহ'লে লাভ আৰু লোকচান ৰিলেটেড যিমানে কোৱেশ্চন আপোনাক নিদিয়ক কিয় গোটেইকেইটা এনচাৰ আপুনি ওলাব পাৰিব। অসম পুলিচ বা যিমান আমাৰ এই অসম পুলিচ AB, UB, APR গ্ৰেড 3 গ্ৰেড 4 যি ধৰণৰ কোৱেশ্চন আহে এই 4টা কোৱেশ্চন হৈছে যে লাভ উলিওৱা, ঠিক আছে। 1 নম্বৰ কিনা দামৰ কোৱেশ্চন যে কিনা দাম কিমান, ঠিক আছে। মই এতিয়া গোটেই কোৱেশ্চন কোৱা নাই, জাষ্ট কিনা দাম কিমান, বেচা দাম কিমান, লাভ কিমান, লছ কিমান, বা লাভৰ হাৰ কিমান, লছৰ হাৰ কিমান। বাস এইখিনি যদি আপুনি ক্লিয়াৰ কৰিব পাৰিছে তেতিয়াহ'লে আপোনাৰ একো টেনশ্যন নাই। মই জাষ্ট কোৱেশ্চন এটা উদাহৰণৰ সৈতে আপোনাক কৈ আছো। এটা বস্তু, ঠিক আছে, এটা বস্তু যদি ই 100 টকাত কিনিছে, ই যদি 150 টকাত বিকে তেতিয়াহ'লে ইয়াৰ লাভ কিমান টকা হৈছে, ঠিক আছে। এইটো সহজভাৱে মই বুজাই দিছোঁ, আপুনি 50 টকা লাভ, ঠিক আছে। বা এটা বস্তু যদি এই বিকিছে, এটা বস্তুৰ যদি বেচা দাম 200 টকা হয় আৰু যদি ইয়াৰ লাভ 20 টকা হয় তেতিয়াহ'লে ইয়াৰ কিনা দাম কিমান, আপুনি সহজতে বুজি পাব, ঠিক আছে। কোৱেশ্চন এনেকুৱাই হ'ব, অকণমান টাফ হ'ব, অকণমান সংখ্যাটো ডাঙৰ কৰি দিব। এটা বস্তুৰ কিনা দাম 30 টকা, যদি ই 2% লাভত বিকিছে তেতিয়াহ'লে ইয়াৰ বেচা দাম কিমান হ'ব। নহ'লে এনেধৰণৰ কোৱেশ্চন দিব যে এটা বস্তুৱে 100 টকাত কিনিছে আৰু 150 টকাত বিকিছে তেতিয়াহ'লে ই কিমান শতাংশ লাভ কৰিব পাৰিছে। বেচা দাম, কিনা দাম, লাভ আৰু লোকচান
লাভ কিমান শতাংশ লছ কিমান শতাংশ এইটো যদি আপুনি ওলোৱা শিকি গৈছে তেতিয়াহ'লে লাভ আৰু লছ ৰিলেটেড সকলোখিনি কুৱেশ্যনৰ এনচাৰ আপুনি সহজতে কৰিব পাৰিব ইয়াৰ বাহিৰে কুৱেশ্যন নাহে ইয়াৰ পিছত আহিব আপোনাৰ বীজগণিত ঠিক আছে বীজগণিতটো মেথছৰ আটাইতকৈ সহজ বস্তু ইয়াত বাহিৰা বস্তু একো নাই জাষ্ট ফৰ্মুলা ইউজ কৰক এনচাৰ ওলাই দিয়ক আৰু ইয়াৰ ফৰ্মুলাৰ অভাৱ নাই ইয়াৰ বহুত ফৰ্মুলা আছে বীজগণিতৰ ফৰ্মুলাৰ মানে অভাৱ নাই বহুত কেইটা ফৰ্মুলা আছে তো আপুনি বীজগণিতৰ যিমান ফৰ্মুলা আছে বীজগণিতৰ গোটেইকেইটা ফৰ্মুলা আপুনি মুখস্থ কৰিবলৈ চেষ্টা কৰক যিটো কোশ্চিন যিটো ফৰ্মুলাত ইউজ হয় সেইটোত আপুনি ইউজ কৰক আৰু ইয়াত মানে আপোনাক উদাহৰণৰ সৈতে বুজাই দিয়াৰ একো নাই ক্লাছ 7 আৰু 8ত আমি যিবিলাক সমাধান কৰিছিলোঁ সেই তাতকৈও সহজ যিবিলাক সমাধান সেইবিলাকে আহে বীজগণিতৰ যিবিলাক কোশ্চিন আহে বেছিভাগ প্ৰায় বছৰতে a+b² যিটো ফৰ্মুলা সেই ফৰ্মুলাৰ ওপৰতে কোশ্চিনটো আহে তথাপিও আপুনি গোটেইকেইটা ফৰ্মুলা মুখস্থ কৰি ৰাখিব কাৰণ কেতিয়া কোনটো হয় একো গম নাপায় 3 নম্বৰত আহিব আপোনাৰ ত্ৰিকোণমিতি ঠিক আছে ত্ৰিকোণমিতি মেথছৰ একচুৱেলি ক'ব গ'লে আটাইতকৈ টাফ কিন্তু ত্ৰিকোণমিতিত আপোনাৰ ইমানৰ টাফ কোশ্চিন নাহে যেতিয়া আপুনি এক্সামত বহিব জাষ্ট ত্ৰিকোণমিতিৰ যিটো টেবিল আছে সেই টেবিলৰ পৰাই কোশ্চিন হয় যে সাইন 60 ডিগ্ৰীৰ মানটো কিমান ঠিক আছে বা 90 ডিগ্ৰীৰ মান কিমান 40 ডিগ্ৰীৰ মান কিমান যি এই ছয়টা আছে সেই ছয়টাৰ জাষ্ট মানে ওলাব দিয়ে বা এই টেবুলখন যদি আপুনি মুখস্থ কৰিছে তেতিয়াহ'লে ত্ৰিকোণমিতিৰ গোটেইকেইটা কোশ্চিনৰ এনচাৰ আপুনি কৰিব পাৰিব আপুনি এনেকুৱা নাভাবিব যে আমি ক্লাছ 9ত বা 10ত যেনেকুৱা ত্ৰিকোণমিতিৰ এটা কোশ্চিনৰ সমাধান কৰোঁতে 2খন 3খন 4খন পেজ গৈছে সেই তেনেকুৱা একো চিন্তা কৰিব নালাগে জাষ্ট আপুনি যদি ত্ৰিকোণমিতিৰ গোটেইকেইটা কোশ্চিনৰ যদি এনচাৰ যদি কৰিব বিচাৰে তেতিয়াহ'লে জাষ্ট টেবিলখন মুখস্থ কৰক টেবিলখন মনত ৰাখক হৈ যাব 2 নম্বৰত আহি যাব আপোনাৰ বৰ্গমূল ঠিক আছে বৰ্গমূল আৰু ঘনমূল ইয়াত কোশ্চিনৰ প্যাটাৰ্ন ইমানৰ টাফ নাহে জাষ্ট আপোনাক সংখ্যাটো ডাঙৰ কৰি দিব ঠিক আছে কিন্তু বৰ্গমূল আৰু ঘনমূল ওলোৱাৰ কিছুমান ট্ৰিক আছে সেই ট্ৰিকবিলাক এপ্লাই কৰিলে আপুনি সহজতে ওলাব পাৰে সেই ট্ৰিক মানে এইটোৱে চেক কৰে যে ট্ৰিক কিমানজন মানুহে জানে কিন্তু যদিও আপুনি নৰ্মালভাৱে কৰিব বিচাৰে আপোনাৰ সময় বেছি লাগিব বাট আপুনি এনচাৰটো কৰিব পাৰিব ঘনমূল আৰু বৰ্গমূল ইয়াৰ ওপৰত আপুনি এটা নহয় এটা কোশ্চিন পাবই পাব আপুনি এনেকুৱা নাভাবিব যে আপোনাক সৰু সুৰা 100 200 300ৰ ভিতৰতে দি দিব নহয় 4 লাখ 5 লাখ 6 লাখ ডাইৰেক্ট লাখৰ ওপৰত কোটিৰ ওপৰত এনেকুৱা সংখ্যা দি দিব পাৰে যে ইয়াৰ বৰ্গমূল উলিওৱা ঘনমূল উলিওৱা জাষ্ট আপোনাৰ টাইমটো খোৱাৰ কাৰণে যদি আপুনি ট্ৰিক্স নাজানে আপোনাৰ টাইমটো লছ হ'ব ইমানখিনিয়ে কিন্তু বৰ্গমূল আৰু ঘনমূলৰ ওপৰত এটা কোশ্চিন আপোনাৰ থাকিব আৰু যেটো লাষ্ট 1 নম্বৰত আছে হেতু হৈছে বয়স সম্পৰ্কীয় সমস্যা ঠিক আছে বয়স সম্পৰ্কীয় যেটো সমস্যা এইটো চেপ্টাৰৰ পৰা আপোনাৰ 100% এটা নহয় এটা কোশ্চিন আহিব আৰু বয়স সম্পৰ্কীয় সমস্যা এইটো কোশ্চিনৰ এনসাৰ ওলোৱা আটাইতকৈ সহজ ঠিক আছে যিমান জনে এইটোৰ টেক্সটটো গম পায় সিমান জনৰ কলম ধৰাৰ একো প্ৰয়োজন নহয় জাষ্ট অপচন চাব ই শুদ্ধ এনসাৰ কৰি থৈ দিব বয়স সম্পৰ্কীয় সমস্যাত ইমানৰ টাফ কোশ্চিন নাহে জাষ্ট ইমানে আহিব যে ৰাম আৰু ৰহিমৰ বয়সৰ যদি যোগফল ইমান হয় যদি আজিৰ দিনত যদি ৰহিমৰ বয়স ইমান হয় তেতিয়াহ'লে ৰামৰ বয়সটো কিমান ঠিক আছে বা আজিৰ পৰা 5 বছৰ আগত ৰহিম ৰামতকৈ 5 বছৰ সৰু আছিল তো ঠিক আছে আজি যদি ৰামৰ বয়স ইমান হয় তেতিয়াহ'লে ৰহিমৰ বয়সটো কিমান হ'ব এইবিলাক কোশ্চিন আপুনি যদি ওলাব নাজানে তেতিয়াহ'লে অপচনত চাই কৰিব পাৰিব এইখিনিয়ে হৈছে মেথছৰ সিলেবাস আপুনি অসম পুলিচ এবি ইউবি এপিআৰও যিমানখিনি এক্সামত নবহক ইয়াৰ ভিতৰতে কোশ্চিন হ'ব মই যিকেইটা কোশ্চিনৰ কথা আপোনাক কৈছো যিকেইটা চেপ্টাৰৰ কথা কৈছো সেইকেইটা চেপ্টাৰৰ ওপৰতে আপোনাৰ এক্সামত কোশ্চিন আহিব আৰু যেনে ধৰণৰ কোশ্চিনৰ কথা কৈছো তেনে ধৰণৰ কোশ্চিন আহিব আশা কৰো আপুনি যদি মোৰ ভিডিওটো সম্পূৰ্ণ চাইছে তেতিয়াহ'লে মেথছৰ যিবিলাক ভয় আপোনাৰ সকলোখিনি দূৰ হৈ গৈছে আৰু সন্দেহখিনিও দূৰ হৈ গৈছে তো ভিডিওটো যদি ভাল লাগি থাকে ভিডিওটো নিশ্চয় এটা লাইক কৰিব আৰু মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব তো আজিৰ ভিডিওটো মই ইয়াতে সমাপ্ত কৰিম দেখা হ'ব নেক্সট এটা ভিডিওলৈ